কংগ্ৰেছৰ কেৰামতিতেই ৰাজ্যত নিশ্চিহ্ন হ'ল বিৰোধী। কংগ্ৰেছৰ কেৰামতালিত আমি চব বৰবাদ হৈ গ'লো। খং ক্ষোভ হতাশা ফাটি ওলাইছে অখিল গগৈৰ মুখেৰে। আমি সঠিকভাৱে ষ্ট্ৰেটেজি লোৱাত ব্যৰ্থ হৈছিলোঁ, কাৰণ আমি বেছিভাগ সময় এলায়েন্সৰ কাৰণে মিটিং কৰি থাকোঁতেই গুচি গ'ল। নহয়। বিধানসভা নিৰ্বাচনত বিৰোধীৰ লজ্জাজনক পৰাজয়ৰ পোষ্টমৰ্টেম ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। অখিল গগৈৰ মতে নিৰ্বাচনী প্ৰচাৰৰ বেদিকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰাসী প্ৰচাৰৰ সন্মুখত নিষ্প্ৰভ আছিল বিৰোধী নেতাসকল। ৰাইজৰ মাজত জঁপিয়াই পৰা মুখ্যমন্ত্ৰীৰ বিপৰীতে বিৰোধী নেতাই দুখীয়াৰ গাৰ গোন্ধত নাক গুচাইছিল। ৰাইজৰ দিশে হাত আগবঢ়াই দিয়া মুখ্যমন্ত্ৰীৰ বিপৰীতে ৰাইজক পৰামৰ্শন কৰিবলৈও ইতস্তত বোধ কৰিছিল বিৰোধী নেতাই। চোৰাৰ ইস্ত্ৰি নভঙা নেতাক কোনে ভোট দিব? প্ৰশ্ন অখিল গগৈৰ। ইলেকশ্যনৰ সময়ত আপোনালোকে দেখিলে নে নাই হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰাসী প্ৰচাৰ। হিমন্ত বিশ্ব শৰ্মাই কি দেখুৱালে? জাপ মাৰি গৈ মানুহৰ মাজত গৈ জাপ মাৰি গৈ চেলফি উঠে। হিমন্ত বিশ্ব শৰ্মাই কি দেখুৱালে? হিমন্ত বিশ্ব শৰ্মাই দেখুৱালে চোৱা ভাই মোৰ হেণ্ডশ্বেক কৰি হাত একদম ছিগি গৈছে। আৰু আমাৰকেইটাই কি দেখুৱালে? আমাৰকেইটাই হেণ্ডশ্বেক কৰিলেও ভালকৈ হেণ্ডশ্বেকটো নকৰে। চাবচোন ইস্ত্ৰি ভাগি যাব, গা গোন্ধাই দুখীয়া মানুহৰ। হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ পৰা যোৰহাটলৈ আহে চাৰ্টাৰ্ড ফ্লাইটত। যোৰহাটৰ পৰা হেলিকপ্টাৰখন লৈ শিৱসাগৰলৈ যায়। যোৰহাটৰ পৰা হেলিকপ্টাৰখন লৈ গোলাঘাটলৈ আহে। যোৰহাটৰ পৰা হেলিকপ্টাৰখন লৈ কাজিৰঙালৈ আহে। যোৰহাটৰ পৰা হেলিকপ্টাৰখন লৈ মাজুলীলৈ যায়। কিন্তু তেওঁ এই হেলিকপ্টাৰ যিটো পলিটিক্স, আমি সেইটো ভালকৈ ধৰিব নোৱাৰিলোঁ। সেই পলিটিক্সৰ জৰিয়তে মানুহৰ লগত অনবৰতে সম্পৰ্ক ৰক্ষা কৰি থাকিলে। আমাৰ লিডাৰে বিৰোধী লিডাৰবিলাকে কেনেকৈ হেণ্ডশ্বেক কৰে এবাৰ আপোনালোকে চাবচোন মানুহৰ লগত। হিমন্ত বিশ্ব শৰ্মাৰ কাপোৰ ইস্ত্ৰি, মুখ্যমন্ত্ৰী কাপোৰ ইস্ত্ৰি থাকে নেকি? আমাৰকেইটাৰ একদম ফ্ৰীয়া ইস্ত্ৰি, দীঘল একদম চিধা ইস্ত্ৰি থাকিব লাগিব। ওচৰলৈ মানুহে খুন্দা মাৰি দিব, জিকিব নেকি এনেকৈ ইলেকশ্যন? অখিল গগৈয়ে কৈছে 5 বছৰীয়া সুপৰিকল্পনাৰে নিৰ্বাচনত নামিছিল বিজেপি। কি আছিল বিজেপিৰ ৰণনীতি? ইলেকশ্যন কমিশ্যনক লগত লৈ গোটেই ভোটাৰ তালিকা বদলাই দিলে, সমষ্টিবিলাক বদলাই দিলে, আৰু তেওঁলোকে উচ্ছেদ কৰিলে। বাংলাদেশী চিঞৰিলে, হিন্দু মুছলমান চিঞৰিলে, মিয়া চিঞৰিলে, পাকিস্তান চিঞৰিলে, আৰু উচ্ছেদ কৰি কৈ দিলে যে নাই উচ্ছেদটোৱে হ'ল অসমীয়া জাতিৰ বচাৰ শেষ উপায়। দ্বিতীয় ষ্ট্ৰেটেজিটো হ'ল তেওঁলোকৰ ডেভেলপমেণ্টেল পলিটিক্স। তেওঁলোকে বাৰম্বাৰ প্ৰচাৰ কৰি আছিলে যে অকল বিজেপি জিকিলেহে ডেভেলপমেণ্ট হ'ব। আৰু কি ডেভেলপমেণ্ট কৰিলে? কাৰ্যত অকল কেইখনমান অভাৰব্ৰিজ বনালে। কিন্তু ইমান বেছি প্ৰচাৰ কৰিলে মানুহে ভাবি গ'ল যে ইহঁতৰ জৰিয়তে কাম হ'ব। একদম উগ্ৰ ৰাষ্ট্ৰীয়তাবাদ। অকল বিজেপি কৰিলেহে আচলতে ৰাষ্ট্ৰৰ পক্ষত থকা হ'ব, বিজেপি কৰিলেহে ভাৰতীয় হ'ব, বিজেপি যদি নকৰে সি পাকিস্তানপন্থী। এইটো প্ৰচাৰ কৰি আপোনালোকৰ টিভিবিলাকৰ জৰিয়তেই এইটো কাম কৰাই মানুহৰ মনটো বদলাই দিলে। তাৰপাছত সেইবিলাক গোটেই বস্তুবিলাকে যাক বিচাৰি নাপায়, দুখীয়া মানুহ, সৰ্বসাধাৰণ মানুহ, তেওঁলোকৰ কাৰণে কি আনিলে? বেনিফিচিয়াৰী স্কিম। কিন্তু পৰিকল্পিত বিজেপিৰ ৰাজনীতিক প্ৰত্যাহ্বান জনাবলৈ বিৰোধীৰ যে কোনো পৰিকল্পনাই নাছিল, সেয়া বিৰোধীৰ শোচনীয় পৰাজয়ৰ পাছত লোক ভাগ নকৰাকৈ কৈ দিছে অখিল গগৈয়ে। চব নামঘৰবিলাকক পইচা দিলে। এইটো কিমান ডাঙৰ পলিটিক্স। বিজেপিৰ এই পলিটিক্সটো কংগ্ৰেছে বুজিয়ে নাপালে। কি কৰিলে? তাৰ ফলস্বৰূপে যে মছজিদক নিদিয়ে, নামঘৰক দিয়ে। এইটো কৰি হিন্দু মুছলমানৰ মাজত যিটো পাৰ্থক্য সেইটো গাঢ় কৰি পেলালে। আৰু সেই গোটেইবিলাক কথাত যাতে চৰকাৰৰ বিৰুদ্ধে কোনেও কথা নকয়, তাৰ কাৰণে মিডিয়াকেইটা কিনি পেলালে। অলপ উল্টাকৈ কয়, তেওঁলোকক ভয় খুৱাই দিলে, আৰু যিকেইটা কিনিব পাৰে কিনি দিলে। এই যিটো ডাঙৰ ষ্ট্ৰেটেজি আছিলে, সেই ষ্ট্ৰেটেজিটোক আমি প্ৰিভেণ্ট কৰিবৰ কাৰণে, ৰেজিষ্ট কৰিবৰ কাৰণে আমাৰ কোনো কাউণ্টাৰ ষ্ট্ৰেটেজি নাছিলে, যাৰ ফলস্বৰূপে আমি এটা ঠাইত থুপ খাই পৰিবলৈ। এফালেদি একেবাৰে এজন উগ্ৰ চেলবেলীয়া, একেবাৰে উগ্ৰ জনতাৰ লগত মিলি থকা উগ্ৰ একদম পানীত জাপ মাৰি দিয়া মানুহ এটা, আৰু আনফালেদি একদম আৰু চাৰ্টাত চিধা কৰি ৰখা, গহীন গম্ভীৰ কৰা অপজিশ্যনৰ লিডাৰ এজন। ক'ত ইলেকশ্যনত জিকিব পাৰিব নেকি আপুনি কওক? ইয়াৰ মাজতেই অখিলে ক'লে মুখ্যমন্ত্ৰীয়ে APCCৰ সভাপতিৰ বিৰুদ্ধে অনা পাকিস্তান সংযোগৰ অভিযোগে মানসিকভাৱে দুৰ্বল কৰি পেলাইছিল গৌৰৱ গগৈক। মুখ্যমন্ত্ৰীৰ ৰাজনীতিৰ কোনো উমানেই পোৱা নাছিল গৌৰৱ গগৈয়ে। হিন্দু মুছলমান কৰি দিলে। একেবাৰে মানসিকভাৱে দুৰ্বল কৰি পেলালে হেৰিয়াক, আপোনাৰ কি কয়, আপোনাৰ আমাৰ তৰুণ গগৈ ল'ৰা, আমাৰ কি কয়, গৌৰৱ গগৈক দুৰ্বল কৰি পেলালে হেৰি কৰি, কি কয় আপোনাৰ পাকিস্তানী এজেণ্ট কৰি। তেওঁ বুজিয়ে পোৱা নাই কি কৰি আছে, কংগ্ৰেছে বুজিয়ে পোৱা নাই কি ষ্ট্ৰেটেজি লৈ আছে। ইয়াৰ পাছতেই অখিল গগৈয়ে টাৰ্গেট কৰি ল'লে
পঞ্চদশ অসম বিধানসভাৰ কংগ্ৰেছী বিধায়কসকলক। অখিল গগৈৰ মতে বিগত বিধানসভাত মুখ্যমন্ত্ৰীৰ কথামতেই কাম কৰিছিল কংগ্ৰেছী বিধায়কসকলে। ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ কথামতেই বিজেপি প্ৰাৰ্থীক ভোট দিছিল কংগ্ৰেছী বিধায়কে। দুই এজন বাদে সকলো কংগ্ৰেছী বিধায়ক চলিছিল মুখ্যমন্ত্ৰীৰ মতেই। আৰু মুখ্যমন্ত্ৰীৰ মতে চলাৰ বাবে অতিৰিক্ত সা সুবিধাও লাভ কৰিছিল কংগ্ৰেছী বিধায়কসকলে। আৰু বিধানসভাত মুখ্যমন্ত্ৰীৰ কথামতে মৌনতা অৱলম্বন কৰি থকাৰ বাবেই কংগ্ৰেছক আস্থাত নললে জনতাই। বিধানসভাত মৌন হৈ থকাৰ বাবেই নিৰ্বাচন হাৰিল দেৱব্ৰত শইকীয়াই। অভিযোগ অখিল গগৈৰ। বিজেপিৰ ষ্ট্ৰেটেজিটোৰ বিপৰীতে আমাৰ কি ষ্ট্ৰেটেজি আছিলে? আমাৰ বিৰোধী পক্ষৰ ষ্ট্ৰেটেজিটো আছিলে বিধানসভাত মুখখন বন্ধ কৰি থকা। মই বিধানসভাত মাত মাতি আছিলোঁ। এতিয়া শিৱসাগৰত আটাইতকৈ ডাঙৰ নিৰ্বাচনী ইছ্যু হ'ল আমাক বিধানসভাত মাত মতা মানুহ এজন লাগে। দেৱব্ৰত শইকীয়াই বিধানসভাত মুখখন বন্ধ কৰি আছিলে। সেইকাৰণে দেৱব্ৰত শইকীয়াক দেৱব্ৰত দাই মানে সেইধৰণে নিজৰ সমষ্টিত সেই ইছ্যুটো তৈয়াৰ কৰি ল'ব নোৱাৰিলে। মই এজনে খেলি আছিলোঁ, তেওঁলোকে 29জনে চৰকাৰৰ লগত বুজাবুজিত আছিলে। কংগ্ৰেছৰ মাজতো চাগে এজন দুজন এনেকুৱা মানে নিউট্ৰেল মানুহ আছিলে, সঁচা কংগ্ৰেছৰ পক্ষত থকা মানুহ আছিলে। কিন্তু বেছিভাগে কি কৰিছিলে, বিৰোধী পক্ষৰ বিধায়কবিলাকক কিছুমান বিশেষ ধৰণৰ সা সুবিধা দি দিছিলে। তাৰ ফলস্বৰূপে তেওঁলোকে আনকি ৰাজ্যসভাতো ভোট মাৰি দিছিলে, ৰাষ্ট্ৰপতি নিৰ্বাচনতো বিজেপিক ভোট মাৰি দিছিলে। আৰু ৰাজ্যসভাত ভোট মাৰি দিয়া বুলি প্ৰমাণ পোৱাৰ পাছতো কংগ্ৰেছে নিজৰ বিধায়কবিলাকৰ ওপৰত এটা একশ্যন ল'ব নোৱাৰিলে। যোৱা 5টা বছৰ ক'বলৈ গ'লে কংগ্ৰেছৰ বিধায়কবিলাকে কমপ্লিটলি হিমন্ত বিশ্ব শৰ্মাৰ কথামতে চলি আছিল। যাৰ ফলস্বৰূপে মানুহে ভাবিলে যে ইহঁতে মাতিবই নোৱাৰে, ইহঁতক ভোট দি কিটো লাভ হ'ব। মই একমাত্ৰ মাতি আছিলোঁ, মোক জিকাই দিলে। সেইকাৰণে গোটেই ৰাষ্ট্ৰযন্ত্ৰটো জঁপিয়াই পৰাৰ পাছতো অখিল গগৈ হৰুৱাব নোৱাৰিলে। অৱশ্যে জিকাৰ কাৰণে কেইবাটাও ষ্ট্ৰেটেজি লৈছিলোঁ। এয়াই ৰাজ্যৰ বিৰোধী ঐক্যমঞ্চৰ নেতাৰ নিৰ্বাচনী পোষ্টমৰ্টেম। হৈ যোৱা নিৰ্বাচনটোত যে বিজেপিৰ চমকপ্ৰদ ঐতিহাসিক জয়ৰ অন্যতম বাটকটীয়া ৰাজ্যৰ পৰিকল্পনাহীন বিৰোধী, তাৰো প্ৰমাণ ৰাইজৰ দলৰ সভাপতিগৰাকীৰ এই সমভাষ্য। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।